ঢিঙত পুনৰ বাইক চুৰি ঘটনা। ঢিং বজাৰৰ পৰা দিন দুপৰতেই চোৰে লৈ গ'ল এক্সিছ বেংকৰ কৰ্মচাৰীৰ মটৰচাইকেল। ঢিং এক্সিছ বেংকৰ সন্মুখৰ পৰা চোৰে AS21J2199 নম্বৰৰ পালচাৰ 150 বাইক চুৰি। বাইকখন লৈ যোৱাৰ দৃশ্য বন্দী হ'ল চিচিটিভি কেমেৰাত। ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল বাইকৰ গৰাকী কুতুবুদ্দিনৰ। লগতে বাইকৰ সম্ভেদ দিব পৰা ব্যক্তিলৈ বিশেষ পুৰস্কাৰ ঘোষণা বেংক কৰ্মচাৰীগৰাকীৰ। যদি কোনো ব্যক্তিয়ে বাইকখনৰ সন্ধান লাভ কৰে তেন্তে 9101097276 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। মই ঢিং এক্সিছ বেংকত কৰ্মৰত। কালি মৰ্নিং মই য'ত ডেইলি বাইকটো ৰাখোঁ বেংকৰ আগত মোৰ বাইকটো 150 পালচাৰ, গাড়ী নম্বৰটো হৈছে AS21J2199 নম্বৰৰ গাড়ীটো ৰাখি মই মোৰ কামত ব্যস্ত হৈ গ'লোঁ বেংকত। পিছত 2-2:30 বজাত বেংকৰ পৰা ওলালোঁ কিবা কামত, ফিল্ডত যাম, কিবা কাম আছিলে। পিছত মোৰ বাইকটো নাই ইয়াত। লগে লগে CC ফুটেজ চেক কৰালোঁ, দেখিলোঁ মোৰ বাইকৰ ওপৰত এটা ল'ৰা বহি আছে। বহুত সময় ধৰি চেষ্টা কৰিছে, হেণ্ডেল লক কৰা আছিল, হেণ্ডেল লকটো ভাঙি মোৰ বাইকটো ইয়াৰ পৰা লৈ হ'ল উদাও মাৰিলে। পিছত লগে লগে মই ঢিং থানাত অৱগত কৰালোঁ যে ছাৰ মোৰ বাইকটো ইয়াত আছিলে। প্ৰায় 2-2:30 বজাত মোৰ বাইকটো ইয়াৰ পৰা চুৰ হৈ গ'ল। এই CC ফুটেজ মই দিলোঁ ছাৰক ঢিং থানাত। ঢিং থানাৰ পৰা মোক আস্থা দিছে যে কম সময়ৰ ভিতৰত মোৰ বাইকটো উদ্ধাৰ কৰি দিব বুলি। লগতে মোৰ ঢিং থানাৰ প্ৰশাসনক মোক অনুৰোধ এটাই, ঢিং বজাৰত এই কেইদিনত প্ৰায় 10-12টা বাইক চুৰ হৈ গ'ল। তাৰমানে এনেকুৱা কোনো পদক্ষেপ দেখা নাই যে ঢিং থানাৰ প্ৰশাসনে এই চুৰকেইটাক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে নিৰহ মানুহকেইটা ভুগি আছে। ঢিং বজাৰত আহিলেই, কিবা কামত গাড়ী মটৰ লৈ আহিলেই, তাৰমানে থৈ কিবা এটা কামত গ'লেই লগে লগে বাইকটো ইয়াৰ পৰা তাৰমানে কোনোবাই চুৰ কৰি লৈ যায়। গতিকে এই গেংটোক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ মোৰ জিলা প্ৰশাসনক আৰু ঢিং থানাৰ প্ৰশাসনক মোক অনুৰোধ থাকিল যে কম সময়ৰ ভিতৰত এইকেইটাক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ক আৰু মোৰ 150 পালচাৰ বাইকখন তাৰমানে ওলাই দিয়াত মোক যাতে সহায় কৰে মোৰ আৰক্ষী লৈ মোৰ অনুৰোধ এটাই।